খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে মই আজি আপোনালোকক ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি ভাবিলোঁ পাকঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ইয়াত জানেনে মই পায়সৰ চাউল অলপ তিয়াই থৈছিলোঁ অকণমান বোলো পায়স বনাওঁ মানে মানুহজনৰ অকণমান গুৰু দুখ লাগি আছে সেইবাবে আজি বৃহস্পতিবাৰৰ দিনা অকণমান গুৰু পায়স দিবৰ কাৰণে ময়ে বনাইছোঁ মাকে যিকোনো কাম মাকে কৰিলে নফলিয়াৰ বাবে ময়ে আৰু কৰিছোঁ এয়া দেখিছেনে পায়সৰ বাবে আমুল স্প্ৰে গাখীৰটো লৈছোঁ এইখিনি ধুনীয়াকৈ মই অকণমান গুলি লৈছোঁ আৰু মা পিছে আজি নাইও মাহঁতৰ এয়া লাখটকীয়া বাইদেউৰ গোটৰ মিটিঙলৈ গৈছে মা এইফালে বনাই আছে কিবা পায়স বা ভোগ কিবা বনালে বোলে ভগৱানৰ নাম লৈ বনাব লাগে মইতো ভগৱানৰ নাম লৈছোঁ লগতে মই লগাই লৈছোঁ হনুমান চালিচা জানেনে আৰু ইমান ভাল লাগে হনুমান চালিচা শুনি বা নাৰায়ণ কবচখন মই লগাই ৰাতিপুৱা প্ৰায় শুনো আজি ৰাতিপুৱা নহয় এতিয়া পায়স বনাই থাকোঁতে শুনি আছোঁ খুব বেছি মনটো পবিত্ৰ লাগে মনটো ভাল লাগি যায় আৰু আপোনালোকে মোৰ গতে কোনে কোনে ৰাতিপুৱা সময়কণত এই হনুমান চালিচা নাৰায়ণ কবচ এনেকৈ শুনে জনাবচোন পায়সখিনি বনাই আছোঁ ভকত আহিব ভকত আমাৰ বৰ্তা মানে আপোনালোক সকলোৱে চিনি পাই চাগে আগৰ ভিডিঅ' চোৱাসকলেতো গম পাইছে বৰ্তা কোন ভকত তেওঁ আহিব তেওঁকে নিমন্ত্ৰণ জনোৱা হৈছে আৰু এয়া মোৰ পায়স ধুনীয়াকৈ হৈ আছে হ'ব আৰু লাহেকৈ আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ চাই কেনেকুৱা লাগিছে জনাব বাকী এয়া সিজি গ'ল মানে চাউলখিনি ধুনীয়াকৈ ফুটি গ'ল সিজি গ'ল এতিয়া মই ইয়াতে চেনি দি দিম আৰু এইফালে বৰ্তা আহি পালেহি বৰ্তাক সকলোবিলাক মানে বস্তু মই জটাই দিছোঁ কলপাত চাকি ধূপ এনেকৈ গোটেইখিনি বস্তু আজি মা নাই সকলোবিলাক কাম অকলে কৰিবলগীয়া হৈছে আৰু এয়া পায়স দিয়া হৈ গ'ল পায়স মানে দিলে এইফালে মই বৰ্তাক ধুনীয়াকৈ আগ কৰি সেৱা কৰি দিছোঁ মানে ৰান্ধনীয়ে বোলে ধুনীয়াকৈ সেৱা কৰি দিব লাগে এনেকৈ কিছুমান কিবা কিবি নিয়ম আছে সকলোবিলাক নিয়ম আচলতে শিকি আছোঁ জানেনে নতুন কিবা এটা শিকিবলৈ পালে ভালো লাগে মনটো নিজকে বহুত বেছি মানে এনেকুৱা লাগে যে এজন গুৰু ভকতক মই নিজেই বনাই কিবা এটা খুৱাব পাৰিছোঁ চাহ একাপ হ'লেও দিব পাৰিছোঁ প্ৰভু তুমি মোক ইমানখিনি সাহস ইমানখিনি শক্তি ইমানখিনি দিয়াৰ বাবে তোমাক বহুত বেছি ধন্যবাদ আৰু সদায় যাতে মোক এই সাহসকণ এই শক্তিকণ দি যোৱা আৰু আজি আচলতে মোৰ মানুহজনৰ নিয়মখিনি তেওঁৰ বাবে নিয়ম কৰা হৈছিলে তেওঁক এয়া বক্ষচক্ৰত মানে বহাগ মাহত যিহেতু আমাৰ শুৱনিখন চোৱা হয় সেয়া শুৱনিৰ কিছুমান নিয়ম কিবা দুখ লাগি আছিলে আৰু গুৰু দুখ পায়স চায়স দি মেলি হ'ল আৰু বাকী ভিডিঅ'টো মানে মই অকণমান কৰি থৈছোঁ স্মৃতি হিচাপে থাকি যাব এইফালে মা আহিলে লাখটকীয়া বাইদেউৰ মিটিং কৰি মানে ট্ৰেইনিং মাৰি এইফালে আমি সুধি আছোঁ মানে কি হ'ব কি হৈছে কি নাই হোৱা আৰু যিহেতু আজি 5 জুন আছিলে মানুহজনে ক'লে যে এটা গছপুলিকে ৰোৱা যাওক মানে আমাৰ ঘৰৰ বাউণ্ডেৰীৰ ভিতৰতো ইমান বেছি গছপুলি ৰুবৰ কাৰণে জেগা নাই যিকেইটা আছে তেনেকৈ আমি ৰুই মেলি দিলোঁ আৰু বাকী কেনেকুৱা লাগিলে ভিডিঅ'টো চাই জনাব